খাওঁগা লেকিন কিসি কা নেই শুনুংগা এই নীতি মানে তেওঁলোকে লৈছে বুলি মোৰ অনুমান হৈছে। এইটো মোটামুটি 25 লাখ বুলি আমি শুনিছিলোঁ আৰম্ভণিতে যে বজাৰ গৃহৰ নামত জয়ন্তীপুৰত মানে অসম চৰকাৰে 2018 চনতে মানে 25 লাখ টকা নিৰ্ধাৰণ কৰিছিল আৰু সেই 25 লাখ টকাৰ নিৰ্ধাৰণ কৰাৰ হেতুকে আমাৰ এই জয়ন্তীপুৰৰ ফিল্ডৰ দুয়ো পাৰ্টত মানে 25 লাখ টকা দুটা অংশ কৰি এটা মানে দক্ষিণ পাৰ্টত এটা উত্তৰ পাৰ্টত বনাইছে আৰু চৰকাৰী ধনৰ যিটো অপব্যৱহাৰ এই অপব্যৱহাৰৰ ফলশ্ৰুতিত আজি মানে চৰকাৰখনে মই ভাবোঁ আৰু চৰকাৰখনে মানে হাজাৰ হাজাৰ কোটি টকা লোন ল'ব লগা এটা বিষয় মানে আহি পৰিছে সমাজত। আৰু এই যে হৰাট কৰিছে ৰাজহুৱা ধনৰ হৰাট এইবিলাকে প্ৰমাণ মানে কোনো মানে কামত অহা নাই, কোনো মানে হোমযজ্ঞত লগা নাই এই ঘৰটো। ইয়াতকৈ যদি আমাৰ এই ফিল্ডখনত এটা যদি ষ্টেডিয়াম বনাই দিলে হয় অসম চৰকাৰে তেনেহ'লে কণ ল'ৰা ছোৱালী বা আমিও ইয়াত খেল উপভোগ কৰাৰ কাৰণে বা খেল শিকাৰ কাৰণে আমাৰ এই জয়ন্তীপুৰ অঞ্চলৰ ৰাইজ উপকৃত হ'ল হয়। এই নাই এদিনৰ কাৰণে ইয়াতে বজাৰ বহা নাই আৰু মই ভাবোঁ বজাৰৰ নামত মানে টকাৰ যিটো মানে বেহা যিটো মোৰ অনুমান হৈছে, মোৰ বোধ হৈছে যে বজাৰ গৃহৰ নামত কনষ্ট্ৰাকশ্যনৰ নামত নিৰ্মাণ কাৰ্যৰ নামত যে টকাৰ অপব্যৱহাৰ এই এগিলাখান উদাহৰণ। আৰু ৰাইজ এইটোৱে টকা খোৱাৰ কাৰণে এইগিলাক এই ধৰণৰ কাম কাজ কৰা হৈছে, বেলেগ একো নাই। ৰাইজৰ ডেভেলপমেণ্টৰ কাৰণে নহয় ঠিকাদাৰ আননন ঠিকাদাৰ যি স্থানীয় বিধায়ক তেখেতে এইফালে উদ্বোধন কৰিছিল। প্লেন ইষ্টিমেট মানে কি আৰু টকা ইষ্টিমেট প্লেনিংটো আৰু কি ৰাইজৰ আহে কি যায় তেওঁলোকৰ মই মতে যি ইচ্ছা তাকে কৰিব। তেওঁলোকেতো কৈছিল যে না খাওঁগা না খানে দুংগা, এতিয়াতো আৰম্ভ হৈছে যে খাওঁগা কিছি কা শুনুংগা নাহি। সন্দেহ হৈছে কাৰণ তেখেতৰ ওচৰত মানে অভিযোগ গ'লেও অভিযোগৰ কোনো মানে কৰ্ণপাত নকৰে। মানে স্থানীয় বিধায়কক যদি কোৱা হয় যে এইটো হ'ল কিয় হ'ল তেওঁ প্ৰশ্ন কৰিলে আমাৰে মানুহ কৰিছে এই ধৰণৰ মানে তেওঁ মানে তৰল মানে কিছুমান কথা কৈ মানে বিপাঙত পেলায় মানুহক ৰাইজক। আৰু চাওক 14 চন নিৰ্বাচনৰ আগত তেখেতসকলে কৈছিল যে খাওঁগা না খানে দুংগা এটা শ্লোগান আছিল। এতিয়া সেই শ্লোগানটোৰ বিপৰীত দিশটো আমি দেখা পাইছোঁ যে খাওঁগা লেকিন কিসি কা নেই শুনুংগা এই নীতি মানে তেওঁলোকে লৈছে বুলি মোৰ অনুমান হৈছে।